কেতিয়াও আশা কৰা নাছিলোঁ যে মই ইংৰাজীত 90+ পাবলৈ সক্ষম হ'ম বুলি পেলাই। নমস্কাৰ, মোৰ নাম শ্ৰী মানসী দাস। মই এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিডি বৰা একাডেমীৰ পৰা 92.4% পাবলৈ সক্ষম হৈছোঁ। মোৰ ঘৰ বৰ্ণিহাট। মোৰ বিষয়বোৰ আছিলে ইংৰাজী, অসমীয়া, তৰ্ক বিজ্ঞান আৰু দৰ্শন, শিক্ষা, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান। মই 5খন বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছোঁ। এইখিনিতে শাৰ্পিৰ কথা ক'বলৈ গ'লে শাৰ্পি মোক যথেষ্টখিনি সহায় কৰিছে, কিয়নো মই ইংৰাজী বিষয়টো যথেষ্ট দুৰ্বল আছিলোঁ। মই কেতিয়াও আশা কৰা নাছিলোঁ যে মই ইংৰাজীত 90+ পাবলৈ সক্ষম হ'ম বুলি পেলাই, কিন্তু এইটো মানে যথেষ্টখিনি সাৰ্থক হৈছে, কিয়নো মোক বিজিত ছাৰ আৰু অন্বেষা মেমে যথেষ্টখিনি সহায় কৰিলে। মই শাৰ্পিৰ ফিনিক্স বেটছটো জইন কৰিছিলোঁ, লগতে মই ইউটিউবতো তেখেতৰ ক্লাছ কৰিছিলোঁ, যোনখিনি ফ্ৰী লাইভ ক্লাছ আছিলে সেইবোৰ কৰিছিলোঁ। তো মোৰ বহুতখিনি সহায় হৈছে, আৰু যাৰ যাৰ মানে ইংৰাজীৰ যোনখিনি দুৰ্বল সেইখিনিত মোক ৰিভিজনৰ সময়ত মোক শাৰ্পিৰ যোনবোৰ ৰেকৰ্ডেড ক্লাছ আছিলে সেইবোৰে যথেষ্টখিনি সহায় কৰিছে। যোনখিনি বস্তু মোৰ ডাউট আছিলে সেইখিনি বস্তু মই লগালগ যেতিয়া মানে ৰেকৰ্ডেড ক্লাছবোৰত যাই পেলাই চাই লৈছিলোঁ, মোৰ সেইখিনি তেতিয়াতে ক্লিয়াৰ হৈ গৈছিলে। এই ক্ষেত্ৰত শাৰ্পিয়ে মোক যথেষ্টখিনি সহায় কৰিছে। ধন্যবাদ।